বিধায়ক ৰেকিবুদ্দিন আহমেদৰ দুৰ্গত AIUDFৰ উত্থান। দলে দলে কংগ্ৰেছ এৰিছে সংখ্যালঘু ৰাইজে। দক্ষিণ কামৰূপৰ চমৰীয়া সমষ্টিৰ কংগ্ৰেছত মুখ্যম আঘাত। আমচুৰ নেতা ইমদাদ হুছেইন সহ সহস্ৰাধিক সংখ্যালঘু ৰাইজে যোগ দিলে AIUDF দলত। কংগ্ৰেছৰ নীতি আদৰ্শ আৰু কংগ্ৰেছৰ বহিৰাগত নেতাৰ প্ৰতি অসন্তুষ্ট হৈ দল এৰি AIUDF দলত যোগ দিলে সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে। নৱগঠিত চমৰীয়া সমষ্টিৰ হাঁহচৰি চকত দক্ষিণ কামৰূপ জিলা AIUDFৰ উদ্যোগত বিশাল যোগদান সভাত ৰাইজৰ বিপুল সঁহাৰি দেখা গৈছে। বিধায়ক কৰিমুদ্দিন বৰভূঞা, আশ্ৰাফুল হুছেইনৰ উপস্থিতিত অনুষ্ঠিত হোৱা যোগদান সভাত AIUDFৰ জয়গান। সভাত AIUDF নেতৃত্বই কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰাৰ লগতে বিধায়ক ৰেকিবুদ্দিন আহমেদক তীব্ৰ সমালোচনা কৰা দেখা যায়। আনহাতে আগন্তুক ২৬ৰ নিৰ্বাচনত চমৰীয়া সমষ্টিত AIUDFে ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই স্থানীয় প্ৰাৰ্থীক বেছি গুৰুত্ব দি সমষ্টি দখলত লৈ যাব বুলি দলীয় নেতৃত্ববৰ্গই মন্তব্য আগবঢ়ায়। আজি চমৰীয়া সমষ্টিত প্ৰায় সহস্ৰাধিক লোক AIUDF দলত যোগদান কৰিছে। তেওঁলোক কংগ্ৰেছ, AGP আৰু অন্যান্য দলৰ পৰা AIUDF দলত যোগদান কৰিছে আৰু আমি তেওঁলোকক আদৰি লৈছো। ইমদাদ হুছেইন আমাৰ আমচুৰ প্ৰাক্তন কামৰূপ জিলাৰ সভাপতি, তেখেতৰ নেতৃত্বত সহস্ৰাধিক লোকে আজি দলত যোগদান কৰাত আমি নথৈ আনন্দিত হৈছো। আৰু এই চমৰীয়া সমষ্টিটো এটা নতুন সমষ্টি, বকু আৰু ছয়গাঁও সমষ্টি কিছু অংশৰে গঠিত হোৱা সমষ্টি। আৰু এই এলেকাত AIUDF দলৰ যি সাংগঠনিক তৎপৰতা আৰু আমি খুব আশাবাদী সময়ত চমৰীয়া সমষ্টিৰ পৰা AIUDF দলৰ বিধায়ক জয়ী হ'বলৈ গৈ আছে। আপোনালোকে নিশ্চিতভাৱে জানে যে বিগত সময়ত যেতিয়া বকু সমষ্টি আছিল তেতিয়া আমাৰ এই সমষ্টিৰ বিধায়ক আছিল আৰু সেই পুৰণি যিটো ট্ৰেণ্ড, সেই সময়ত যিটো AIUDF দলৰ প্ৰতি মানুহৰ আছিল, আকৰ্ষণ আছিল, সেই আকৰ্ষণ পুনশ্চ চমৰীয়া সমষ্টিত পৰিলক্ষিত হৈছে আৰু আমি আশা কৰিছো যে এই সমষ্টিত আমি এইবাৰ বিধায়ক পাম। আমি কোনে মিত্ৰতা কৰে নকৰে সেয়া সুকীয়া কথা। আমি একলা চলো আৰু আমি লিমিটেড চিটত ইলেকশ্যন খেলিম। এই ক্ষেত্ৰত যদি কাৰোবাৰ মিত্ৰতা সম্পৰ্কে ক'বলৈ আছে, AIUDF দলৰ সভাপতি আছে, তেখেতৰ লগত যোগাযোগ কৰিলে হ'ল। আমাক তেওঁ ইনষ্ট্ৰাকশ্যন দিছে আমাৰ দলৰ হাইকমাণ্ডে যে আমি একলা চলো নীতিত ৩৫টা সমষ্টিত সাংগঠনিক আৰু দলীয় ভেটি মজবুত কৰিব লাগে আৰু আটাইখিনি সমষ্টিত জবৰদস্ত ফাইট সহকাৰে আমি ইলেকশ্যন খেলিব লাগে। কংগ্ৰেছৰ পৰা কোনো বিধায়ক AIUDF যোগদান কৰা কিবা ইতিমধ্যে মাধ্যমত প্ৰকাশ পাইছে? যোগাযোগটো আছে। এতিয়া এক নহয়, কেইবাজনো বিধায়কে কংগ্ৰেছৰ পৰা AIUDF দলৰ সৈতে যোগাযোগ কৰে আৰু এইটো স্বাভাৱিক। তেওঁলোকে আহিলে আমি ল'ম এটা নিৰ্দিষ্ট সময়ৰ মাজত। টিকট দিয়া নিদিয়া দলৰ হাইকমাণ্ডৰ কথা। আজি বহুত দিনৰ পৰা এটা পৰিকল্পনা কৰি আছিলোঁ যে মই ছাত্ৰ সংগঠন এৰি AIUDF দলত যোগদান কৰিম আৰু ইতিমধ্যে মোৰ বক্তব্যত মই কথাখিনি স্পষ্টভাৱে কৈছোঁ যে এটা সংগ্ৰামী হত্যাৰ পৰা আন এটা সংগ্ৰামী হত্যাতে মই অংশগ্ৰহণ কৰিছোঁ। মোৰ ছাত্ৰ জীৱনত ছাত্ৰ সংগঠনত যেনেকৈ মই আন্দোলন কৰিছিলোঁ, ছাত্ৰ সংগঠনত মই যেনেকৈ ৰাইজৰ হকে কাম কৰিছিলোঁ, AIUDF দলত যোগদান কৰি তাতকৈ দুগুণ উৎসাহেৰে মই কাম কৰিম। এই আমাৰ দুখীয়া দৰিদ্ৰ নিচলা মানুহৰ কাৰণে কাম কৰিম আৰু সন্মুখৰ পৰা নেতৃত্ব দিম। এইখিনি আশা লৈ মই আজি AIUDF দলত যোগদান কৰিছোঁ। আপুনি আশাবাদী নেকি আগন্তুক ২৬ৰ নিৰ্বাচন? নিশ্চিতভাৱে মই আশাবাদী। দলৰ হাইকমাণ্ডে যদি মোক টিকট প্ৰদান কৰে মই নিশ্চিতভাৱে চমৰীয়া সমষ্টিৰ পৰা নিৰ্বাচন খেলিম আৰু নিৰ্বাচন খেলি মই নিশ্চিতভাৱে জয়ী হ'ম। এইখিনি পৰিকল্পনা মোৰ আছে। নিউজ ডেস্ক, আমাৰ খবৰ।